আগৰ যোৱা সময়ত অফিচৰ সন্মুখত গেদাৰিং হৈছোঁ আমি কি কাৰণে আজি আমাৰ 12 দিন কাম কৰি যি বহাগ বিহু আজি অসমীয়া জাতিৰ নহয় আমাৰ যিমান হিন্দু জাতীয় আমাৰ অসমত থকা বসবাস কৰা যিমান বাগিচা অঞ্চলৰ মানুহ বা গাঁৱে ভূঞে থকা অঞ্চলৰ মানুহে চবেই বিহুটো পালন কৰে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় আমি 12 দিন কাম কৰি এই বিহুৰ বতৰত আমি যে দৰমহা পোৱা নাই। আমার দরমা সরকারে জব কার্ডর বাগানখন লিজত দিলে, লিজত দি পেলাই জব কার্ড ভর্তি করে দিলে। জব কার্ডত মানুহৰ পইচা যিখন জব কার্ডৰ মানুহৰ নাম ভর্তি হোৱা নাই তাৰো জব কার্ডৰ পইচা কাটি লৈছে আৰু পাছবুকত দৰমহা দিছে যে মানুহে কাম কৰিও 12 দিন আজি বেংক যাব লাগে পইচা আনিবলৈ। CSB পইচা আনিছে, CSB পইচা শেষ হৈ গৈছে যেতিয়া মহিলাসকলে যোৱা পেমেণ্ট টুবি 8টা বাজি গ'ল ৰাতি অফিচৰ সন্মুখত কামৰ পৰা আহি পইচাৰ কাৰণে ৰখি 8টা বজাৰ পিছত মই আহি চিঞৰ বাকৰ কৰি আৰু মহিলাকেইটা ঘৰ গ'ল। এই যোৱা শনিবাৰতো তেনেকুৱা দৰমহাৰ কাৰণে মহিলাকেইটা আহি পেলাই হাই হুলস্থুল কৰি CSB অলপমান পইচা আনিছিলে, যিকেইটা মানুহে পালে আৰু আধা মানুহৰ জব কাৰ্ডৰ পইচা কাটি থৈছে যে সেই মানুহকেইটা জব কাৰ্ডৰ পইচা ভৰ্তি হোৱা পইচা পোৱা নাই। সেইটো কিমান দুখৰ বিষয় বাৰু। মই যদি 12 দিন কাম কৰি সেই দৰমহাটো নাপাওঁ খাবলৈ, কিমান দুখৰ বিষয়। শনিবাৰ উকলি গ'ল, দেওবাৰ উকলি গ'ল, আজি সোমবাৰ। চৰকাৰৰ মানুহে আগৰবাৰ বি তেনেকুৱা খবৰ ল'ব অহা নাই। আমি দৰমহাৰ কাৰণে ইয়াতে ধাৰণা কাৰ্যসূচী কৰিলোঁ, চাৰিআলিলৈকে গ'লোঁ। আজিও এতিয়া অহা নাই খবৰ ল'বলৈ। মাত্ৰ ভোট বিচাৰিবলৈ আহিব। ৰাস্তা বনাই দিছে, পানী যোগান আঁচনি দিছে, স্কুল বনাই দিছে, মেডিকেল বনাই দিছে, সেইকেইটা কৈ পেলাই ভোট বিচাৰিব আহিব। আমি ভোট বেংক হয় ন, ভোট ইউজ কৰে চৰকাৰে আমাক, অন্য ক্ষেত্ৰত ইউজ নকৰে আমাক।